নমস্কাৰ মই কৈছো দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ দিল্লীত আসমা বেগমক গ্ৰেপ্তাৰ ৰামদাস আথেৱালৰ আৰপিআই দলৰ ৰাষ্ট্ৰীয় সম্পাদক আসমা বেগম দুটাবাসৰ গাড়ী নম্বৰ প্লেট ভুৱাকৈ ব্যৱহাৰৰ অভিযোগত আছমাক গ্ৰেপ্তাৰ কৰা হৈছে আছমাৰ বাহনত উদ্ধাৰ কেইবাখনো দেশৰ দুটাবাসৰ বাহনৰ ভুৱা নম্বৰ প্লেট দুটাবাসৰ গাড়ী নম্বৰ প্লেট লগোৱা এখন ইনোভা বাহনেৰে ঘূৰি ফুৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে 15 জানুৱাৰীতে গ্ৰেপ্তাৰ কৰা হৈছিল আসমা বেগমক পুনৰবাৰ জনাইছো দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে আসমা বেগমক ৰামদাস আথেৱালাৰ আৰপিআই দলৰ ৰাষ্ট্ৰীয় সম্পাদক আসমা বেগম দুটাবাসৰ গাড়ী নম্বৰ প্লেট ভুৱাকৈ ব্যৱহাৰৰ অভিযোগত আছমাক গ্ৰেপ্তাৰ কৰা হৈছে আছমাৰ বাহনত উদ্ধাৰ কৰা হৈছে কেইবাখনো দেশৰ দুটাবাসৰ বাহনৰ ভুৱা নম্বৰ প্লেট দুটাবাসৰ গাড়ী নম্বৰ প্লেট লগোৱা এখন ইনোভা বাহনেৰে ঘূৰি ফুৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 15 জানুৱাৰীতে গ্ৰেপ্তাৰ কৰা হৈছে আসমা বেগমক ফলে কাহিনীপাৰা দুৰ্ঘটনা সংঘটিত কৰা 108 চালকৰ বিৰুদ্ধে এজাহাৰ 108ৰ পলাতক চালক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ থানাৰ ৰেকিবুদ্দিনৰ বিৰুদ্ধে এজাহাৰ লুনা ভাৰদ্বাজৰ পৰিয়ালৰ ৰেকিবুদ্দিনে চলোৱা 108ৰ খুন্দাত মৃত্যু হৈছিল বঙাইগাঁৱৰ লুনা ভাৰদ্বাজৰ দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে 108 এম্বুলেন্সখন পলাতক চালক ৰেকিবুদ্দিনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে এটা হুকাবা ঘটনা সৰস্বতী পূজাৰ দিনটোতে সংঘটিত হৈছিল য'ত জটিয়াত এটা দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী যুৱতী আৰু ইতিমধ্যে দুৰ্ঘটনাত মৃত্যু খাবতি লৈছে লুনা ভাৰদ্বাজ নামৰ যুৱতীগৰাকীয়ে বঙাইগাঁৱৰ যুৱতী লুনা ভাৰদ্বাজৰ মৃত্যুৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু দিছপুৰ থানাত ইতিমধ্যে চালক 108ৰ চালক ৰেকিবুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে পলাতক ৰেকিবুদ্দিনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে 108 এম্বুলেন্সখন জব্দ কৰিছে যদিও পলাতক ৰেকিবুদ্দিনক এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু সমান্তৰালভাৱে এটা দুৰ্ঘটনাত পতিত হ'ল লুনা ভাৰদ্বাজ নামৰ এগৰাকী 26 বছৰীয়া যুৱতী বঙাইগাঁৱৰ যুৱতীগৰাকীয়ে আৰু দুদিনৰ পিছতে এক্সিছ বেংকত যোগদানৰ কথা আছিল যেহেতু এটা বেংকত কৰ্মৰত আছিল এটা প্ৰাইভেট বেংকত আৰু সেই সময়ছোৱাত বেংকৰ নথিপত্ৰ জমা দিবলৈ আহিছিল আৰু জটিয়াতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি ল'লে লুনা ভাৰদ্বাজ নামৰ এগৰাকী যুৱতীয়ে কাহিলীপাৰাত সৰস্বতী পূজাৰ দিনাখনি সংঘটিত হ'ল 30 জানুৱাৰীত সংঘটিত হ'ল এই শোকাবহ ঘটনাটি 108ৰ খুন্দাত ইতিমধ্যে লুনা ভাৰদ্বাজৰ যুৱতীগৰাকীৰ মৃত্যু হৈছে ঘৰ বঙাইগাঁৱৰ উত্তৰ শালমাৰাত লুনা ভাৰদ্বাজ গুৱাহাটীৰ জেবি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল স্কুটিৰে গৈ থকা অৱস্থাতে যুৱতীগৰাকীক দ্ৰুত গতিৰে আহি থকা 108 সেৱাৰ এখন এম্বুলেন্সে খুন্দা মাৰে আৰু দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল 26 বছৰীয়া লুনা ভাৰদ্বাজৰ হিহৰণকাৰী দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱক অচ্যুত বৰুৱাক ভৰ্তি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে এম্বুলেন্সখনৰ চালকজনে যুৱতীগৰাকীক হাস্পতালত মৃত ঘোষণা কৰিছে চিকিৎসকে এটা বেংকত কৰ্মৰত লুনা ভাৰদ্বাজে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল এক্সিছ বেংকত নিযুক্তিৰ বাবে নিযুক্তি সংক্ৰান্তীয় তথ্যপাতি জমা দিবলৈ ওলাই আহোঁতে ঘটে দুৰ্ঘটনাটি অনভিজ্ঞ আৰু নিচাসক্ত অৱস্থাত চালকজনে এম্বুলেন্স চলোৱাৰ অভিযোগ উত্থাপন হৈছে দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জিভিকে ইএমআৰআই গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনিছে 108 কৰ্মচাৰী সন্থাই আমাৰ যেহেতু ভিনেকৰ ঘৰত থাকে বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে তাতে থাকে গতিকে ভিনেকৰ ঘৰৰ পৰা বানচি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিল নে আহি আছিল এইটো একজাক্ট আমি এতিয়ালৈকে আছো জানিব পৰা হোৱা নাই তাৰপিছত তেনেকে আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেহী 108 খুন্দোৱা বুলি শুনা পালোঁ তেনেকে তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু আমি এক্সিডেণ্ট হওঁতে 108কে মাতোঁ প্ৰথমতে গতিকে সেই 108 খুন্দিয়াৰ ফলত তেনেকে খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা মানে চালকৰ গাফিলতি বুলি ক'ম গতিকে তেনেকুৱা ধৰণৰ চালকৰ মানে বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে এইটো মানে আমি আহ্বান জনাম আৰু চৰকাৰক আৰু এই মুহূৰ্তত দিছপুৰ থানা চৌহদত উপস্থিত আছে আমাৰ সাংবাদিক বিক্ৰম এটা শোকাবহ ঘটনা সংঘটিত হ'ল য'ত আচলতে 26 বছৰীয়া এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱালে আৰু বিশেষকৈ কোৱা হৈছে যে 108ৰ যিগৰাকী চালক আছিল সেই চালকজনৰ এনে ধৰণৰ আচলতে গাফিলতিৰ বাবে ঘটনাটি সংঘটিত হ'ল দ্ৰুত গতিত আছিল আৰু তাৰপিছতে বৰ্তমান পলাতক অৱস্থাত আছে শেহতীয়া তথ্য আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰক্ষীয়ে অভিযান কি পৰ্যায়ত অব্যাহত ৰাখিছে চাওক ৰশ্মিতা প্ৰথম কথাটো হৈছে সৰস্বতী পূজাৰ
আনন্দ উল্লাস চলি আছিল আৰু সেই আনন্দ উল্লাসৰ মাজতে কালিৰ দিনটোত গুৱাহাটীৰ কাহিলীপাৰাত লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু লুনা ভৰদ্বাজৰ লগত স্কুটিত একেলগে যাত্ৰা কৰি গৈ থকা সেই অচ্যুত কৃষ্ণ বৈশ্য দেৰগাঁৱৰ অচ্যুত কৃষ্ণ বৈশ্য এই মুহূৰ্ততো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে আৰু এই মুহূৰ্তত আপডেট আহিছে ইতিমধ্যে যিহেতু যিখন 108ৰ খুন্দাত লুনা ভৰদ্বাজৰ মৃত্যু হৈছিল সেই 108খনৰ চালকজনে ঘটনাস্থলীৰ পৰাই লুনা ভৰদ্বাজৰ মৃত্যু হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰাই পলায়ন কৰিছিল 108খন এৰি যিহেতু 108খন দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছিল আৰু এই মুহূৰ্তত ইতিমধ্যে সেই চালকজনৰ সন্ধান ওলাইছে চালকজন কামৰূপৰ দগাঁৱৰ ৰেকিবুদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতেই চালক ৰেকিবুদ্দিন আহমেদে ঘাতক চালক ৰেকিবুদ্দিন আহমেদে দিছপুৰ থানাত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে চালকগৰাকীৰ বিৰুদ্ধে লুনা ভৰদ্বাজৰ পৰিয়াল আৰু অচ্যুত কৃষ্ণ বৰুৱাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে গোচৰ ৰুজু হৈছে যান-বাহন শাখাত গোচৰ ৰুজু হৈছে তেওঁলোকে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ৰেকিবুদ্দিন আহমেদে যেতিয়া আত্মসমৰ্পণ কৰিব যেতিয়া সোধা-পোছা কৰিব তেতিয়া সকলোখিনি কথা পোহৰলৈ আহিব কাৰণ পৰিয়ালৰ লোকে কালিৰ দিনটোতে এটা অভিযোগ উত্থাপিত কৰিছিল যে চালক ৰেকিবুদ্দিন আহমেদে সুৰাপান কৰি আছিল সুৰাপান কৰি অত্যাধিক স্পীডত সেই 108 বাহনখন চলাইছিল যাৰ ফলত কেইবাখনো দুচকীয়া বাহন মহতিয়াই লৈ গৈছিল আৰু সেই দুৰ্ঘটনাটোতে লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হৈছিল কেইটামান মুহূৰ্তৰ পূৰ্বে দেৰগাঁৱৰ অচ্যুত কৃষ্ণ বৰুৱাৰ পৰিয়ালৰ লোক দিছপুৰ থানালৈ আহিছিল তেওঁলোকে জানিবলৈ দিছে যে অচ্যুত কৃষ্ণ বৰুৱাৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈছে বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ আছে তেওঁ যথেষ্ট পৰিমাণে কঁকালত আঘাত পাইছে আৰু এই মুহূৰ্তত তেওঁ ৰক্তক্ষৰণ বন্ধ হৈছে বুলি তেওঁ পৰিয়ালৰ লোকে ইতিমধ্যে জনাইছে তেওঁলোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে গোচৰ ৰুজু হৈছে আৰু আমি এই কথাটো জনাইছোঁ যে ৰেকিবুদ্দিন আহমেদে কেইটামান মুহূৰ্তৰ পাছতে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে আৰু ৰেকিবুদ্দিন আহমেদে আত্মসমৰ্পণ কৰিলে সকলোখিনি কথা পোহৰলৈ আহিব কিন্তু ডাঙৰ কথাটো হ'ল যে এখন 108 যিখন 108ৰ বাবে আমি অপেক্ষা কৰি থাকোঁ আপুনি মই আশা কৰি থাকোঁ যে 108 এখনে আপোনাৰ মোৰ জীৱন বচাব পাৰে কিন্তু তেনে এখন 108ই সেইগৰাকী লুনা ভৰদ্বাজৰ প্ৰাণ কাঢ়ি লৈ গ'ল কাৰ ভুল আছিল আচলতে কাৰ গাফিলতি ব্ৰেক ফেল নে সুৰাপান কৰি এইগৰাকী চালক ৰেকিবুদ্দিন আহমেদে কালিৰ দিনটোত 108খন চলাইছিল এই ধৰণৰ দুটা প্ৰশ্ন লগতে একাংশ 108ৰ কৰ্মচাৰীয়ে বা চালকে অভিযোগ আনিছে যে নতুনকৈ যিসকলক ঠিকা ভিত্তিত লোৱা হৈছে তেওঁলোক অনভিজ্ঞ যাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে নিশ্চয় ৰশ্মিতা এই কথাখিনি চাওক তিনিটা প্ৰশ্ন উত্থাপিত হ'ব কাৰণ যিসকল 108 কৰ্মচাৰী সন্থা আছে তেওঁলোকে এই দুৰ্ঘটনাটোৰ পিছতে অভিযোগ উত্থাপিত কৰিছে যে অনভিজ্ঞ চালকক নিয়োগ কৰা হৈছে কোনো ধৰণৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হোৱা নাই যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হ'ল দ্বিতীয় কথাটো হ'ল এটা অভিযোগ উত্থাপিত হৈছে যে বাহনখনৰ ব্ৰেক ফেল হৈছিল নেকি 108খনৰ ব্ৰেক ফেল হৈছিল এনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছে তৃতীয়টো অভিযোগ উত্থাপিত হৈছে যে চালক ৰেকিবুদ্দিন আহমেদে সুৰাপান কৰি 108খন চলাইছিল গতিকে এই তিনিটা দিশত আৰক্ষীয়ে তদন্ত কৰিব দিছপুৰ থানাৰ যান-বাহন আৰক্ষীয়ে তদন্ত কৰিব তাৰ পাছত গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু কথাটো হ'ল যে চৰকাৰ GVK EMRI আৰু 108 কৰ্মচাৰী সন্থাৰ মাজত এটা ইতিমধ্যে খামখেয়ালি চলি আছে কাৰণ বহুদিন ধৰি তেওঁলোকে দীৰ্ঘদিন ধৰি চালক 108 কৰ্মচাৰী সন্থাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে তাৰ পাছতো তেওঁলোকৰ সমাধান সূত্ৰ ওলোৱা নাই ইতিমধ্যে দিছপুৰত তেওঁলোকে বৈঠকত বহিল তাৰ পাছত নতুন বহু চালক 108 চলাবৰ বাবে নিয়োগ কৰা হৈছে GVK EMRI নিয়োগ কৰিছে গতিকে কাৰ ভুলৰ বাবে কাৰ গাফিলতিৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো হ'ল এগৰাকী প্ৰতিভাৱান যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল এজন প্ৰতিভাৱান যুৱক এই মুহূৰ্তত ঘূণীয়া হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে এই গোটেই কথাবোৰ আচলতে তদন্তৰ আওতালৈ আহিব লাগিব ৰেকিবুদ্দিন আহমেদক সোধা-পোছা কৰিলে এই গোটেই কথাখিনি পোহৰলৈ আহিব লাগিব কিন্তু তাতো এটা প্ৰসংগ উত্থাপন হৈছে বিক্ৰম যে দুৰ্ঘটনা সংঘটিত হোৱা বহু সময় পাৰ হৈ গ'ল কালি সন্ধিয়াৰ ভাগতে আৰু ৰেকিবুদ্দিন পলাতক অৱস্থাত আছে আজি তেওঁ কেতিয়ালৈ আত্মসমৰ্পণ কৰে তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে সুৰাসক্তৰ যিটো অভিযোগ আছে গতিকে তেওঁক এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই বা তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব তাৰপিছত স্বাস্থ্য পৰীক্ষা কৰা হ'ব গতিকে সেইখিনিৰ তথ্য ওলাবলৈ হয়তো যদি পলম হৈ যায় কিন্তু সেইখিনি তথ্য নোহোৱা হ'ব হয় আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কাৰণ ইতিমধ্যে বহু পলম হৈ গৈছে ৰেকিবুদ্দিন আহমেদে কালি যিহেতু দুৰ্ঘটনাটো সন্ধিয়াৰ ভাগতে সংঘটিত হৈছিল তাৰ পাছত ৰেকিবুদ্দিন আহমেদে পলায়ন কৰিছিল সুৰাপান কৰাৰ অভিযোগ উত্থাপিত হৈছিল গতিকে এতিয়া যদিহে আৰু 2-3 ঘণ্টাৰ পিছত ৰেকিবুদ্দিন আহমেদে আত্মসমৰ্পণ কৰিব তাৰ পাছত আৰক্ষীয়ে তেওঁক যাৱতীয় যিসমূহ কাৰ্যকলাপ থাকিব সেই কাৰ্যকলাপসমূহ কৰি তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যাব তাৰ পাছত আৰক্ষীয়ে কেনেদৰে প্ৰমাণিত কৰিব যে ৰেকিবুদ্দিন আহমেদে কালি দুৰ্ঘটনাৰ সময়ছোৱাত অত্যাধিক হাৰত সুৰাপান কৰি আছিল সুৰাপান কৰাৰ
কৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'ল কেনেদৰে আৰক্ষীয়ে প্ৰতিয়ন নিয়াব পাৰিব বা কেনেদৰে আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰিব এই লৈ কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু যদিহে আৰক্ষীয়ে প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে সমগ্ৰ বিষয়টো এটা নুবুজা সাঁথৰ হৈ থাকিব হয়তো ৰেকিবুদ্দিন আহমেদে ইমান এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো আৰক্ষী থানাৰ পৰাই জামিন লাভ কৰাৰ সম্ভাৱনা থাকিব বিক্ৰম কিছু সময় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আমাৰ ভাষ্য আহি পৰিছে বিভিন্নজনৰ আমি আগবঢ়াই লৈছোঁ আমাৰ যিহেতু ভিনেকৰ ঘৰত থাকে বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে তাতে থাকে গতিকে ভিনেকৰ ঘৰৰ পৰা বাঞ্চি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিলে নে আহি আছিল এইটো একজাক্ট আমি এতিয়ালৈকে আছো জানিব পৰা হোৱা নাই তাৰপিছত তেনেকে আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেহী 108 খুন্দোৱা বুলি শুনা পালোঁ তেনেকে তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু আমি এক্সিডেণ্ট হওঁতে 108কে মাতো প্ৰথমতে গতিকে সেই 108 খুন্দিয়াৰ ফলত তেনেকে খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা মানে চালকৰ গাফিলতি বুলি ক'ম গতিকে তেনেকুৱা ধৰণৰ চালকৰ মানে বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে এইটো মানে আমি আহ্বান জনাম আৰু চৰকাৰক এখন এম্বুলেন্সে যি দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এগৰাকী ছোৱালীৰ মৃত্যুবৰণ বা নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ আমি সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয় ইয়াত জড়িত হৈছে একমাত্ৰ GPK EMRI এই কোম্পানীটো গাফিলতিৰ বাবে আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে আজি থকা মোটামুটি 6 বছৰে হ'ল তাই ইয়ালে JB ল কলেজৰ পৰা ল কৰিছে ল পাছ কৰি তাই বেংকত কাম কৰি আছিল তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল তেখেতে পাব্লিককে যদি মাৰ্ডাৰ কৰে এইটো ডাইৰেক্ট মাৰ্ডাৰ ন এইটোতো এনেকুৱা নহয় ন পিপেন আৰু শুনামতে দুজনক খুন্দাইছে এখেতক খুন্দাই তেখেতে পলাইছে এখেতে এম্বুলেন্সে যদি পলাইতে বাকীবিলাকৰ চেফটি ক'ত থাকিব এম্বুলেন্সত ৰোগী লৈ যায় মানুহক আজি মোৰ পেচেণ্ট মোৰ মেণ্টেলি অৱস্থা ভাল নহয় তেজৰ গাড়ী মই আনকি ট্ৰলি তাতে উঠাইছোঁ মৰ্গলৈ মই নিজে ঠেলি নিব লগা হৈছোঁ এইটো আমাৰ গভৰ্ণমেণ্ট এইপিনে 3rd গ্ৰেড বা 4th গ্ৰেডৰ ইমান এপইণ্টমেণ্ট দি আছে ভাল কাম যদি কৰিছে আমাৰ পাব্লিকক সহায় কৰক আজি মোৰ ঘৰৰ মানুহ মই যদি GMC তো মৰ্গলৈ মই ঠেলি নিব লাগে তেনেহ'লে কি অৱস্থা হ'ব তেখেতে প্ৰাইভেট ফাইনেন্স কোম্পানী এটাত আছিল আৰু নতুনকৈ ক'ৰবাত জইন কৰা কথা আছে এক্সিছত কিন্তু আৰু যিটো ঘটনাটো হৈছে এতিয়া আমি যোনটো ইয়াৰে এম্বুলেন্সৰ ড্ৰাইভাৰবিলাক আহিছিল তাতে ডাইৰেক্টলি কৈছে যদি এইটো এম্বুলেন্সে খুন্দিছে সেই ড্ৰাইভাৰজনে মদ খাই চলাব লাগিব তাৰ বাহিৰে আমাৰ সুস্থ ড্ৰাইভাৰে কেতিয়াও এক্সিডেণ্ট নকৰে আজি চাওক এটা 26 বছৰ এতিয়া ঘৰৰ কি অৱস্থা হৈছে সৰু ছোৱালী এজনী অকালতে মৃত্যু সাৱটি ল'লে পৰিয়ালত কোন আছে তেওঁ পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক আৰু এইখিনি মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে কাহিলীৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনৰ নাছিল ব্ৰেক সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত মন্তব্য কৰিছে পলাতক চালকে বহুদিন ধৰি বিকল হৈ আছিল 108 এম্বুলেন্সখন আৰু 108 এম্বুলেন্সখন ভাল কৰিবলৈ অনাৰ সময়ছোৱাতেই দুৰ্ঘটনা হোৱা বুলি মন্তব্য কৰিছে চালকজনে ব্ৰেক নোহোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি চালকৰ স্বীকাৰোক্তি পলাতক চালক ৰেকিবুদ্দিন আহমেদৰ ঘৰ হ'ল কামৰূপৰ দগাঁও ব্ৰেক নথকা যিখন এম্বুলেন্স আছিল সেইখন চলাই আহিছিল পলাতক ৰেকিবুদ্দিনে চালক ৰেকিবুদ্দিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত এইবোৰ তথ্য কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে য'ত কোৱা হৈছে যে বহুদিন ধৰি এই 108খন বিকল হৈ আছিল বহুদিন ধৰি পৰি আছিল তাৰপিছত এই এম্বুলেন্সখন ভাল কৰিবলৈ অনাৰ সময়ছোৱাতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি চালকজনে মন্তব্য কৰিছে ব্ৰেক নোহোৱাৰ বাবে দুৰ্ঘটনা হোৱা বুলি চালকে দিছে স্বীকাৰোক্তি ৰেকিবুদ্দিন আহমেদ ঘৰ কামৰূপৰ দগাঁৱত কিন্তু এতিয়াও তেওঁ আত্মসমৰ্পণ কৰা নাই ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ পলায়ন কৰিছে কিন্তু যেতিয়া টেলিফোনিক বাৰ্তালাপ হৈছে সাংবাদিকৰ সৈতে সেই সময়ছোৱাতে উল্লেখ কৰিছে যে কাহিলীপাৰাত 23 জানুৱাৰীত সংঘটিত হোৱা দুৰ্ঘটনাৰ সময়ছোৱাত যিখন 108 তেওঁ চলাই আহিছিল সেই 108 এম্বুলেন্সখনত নাছিল ব্ৰেক
বহুদিন ধৰি বিকল হৈ আছিল 108 এম্বুলেন্সখন আৰু এই এম্বুলেন্সখন ভাল কৰিবলৈ অনাৰ সময়ছোৱাতে দুৰ্ঘটনা হোৱা বুলি চালকজনে মন্তব্য কৰিছে ব্ৰেক নোহোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি চালকৰ স্বীকাৰোক্তি বিক্ৰম এটা চাঞ্চল্যকৰ তথ্য 108 খনত ব্ৰেক নাছিল বুলি কোৱা হৈছে চাওক ৰশ্মিতা আমি ইতিমধ্যে সেই তিনিটা কথা কৈছিলোঁ যে বাহনখনৰ বিসংগতি আছিল নেকি বা ব্ৰেক নাছিল নেকি এই কথাটো আমি ইতিমধ্যে কৈছিলোঁ আৰু এই মুহূৰ্তত চালক ৰেকিবুদ্দিন আহমেদে বিস্ফোৰক স্বীকাৰোক্তি দিছে যে সেই 108 খনৰ কোনো ধৰণৰ ব্ৰেক নাছিল অৰ্থাৎ বহুদিন ধৰি সেই 108 খন বিকল হৈ আছিল অৰ্থাৎ বেয়া হৈ আছিল আৰু কালি ভাল কৰিবলৈ আনিছিল ভাল কৰিবলৈ নি থকা অৱস্থাতেই ব্ৰেক নোহোৱাৰ বাবে সেই দুৰ্ঘটনাটো সংঘটিত হয় এতিয়া প্ৰশ্নটো হ'ল ইয়াৰ বাবে কাৰ দুখ আছে চালক ৰেকিবুদ্দিন আহমেদৰ দুখ আছে নে জিভিকে EMRI দুখ আছে জিভিকে EMRI এখন বিকল 108 কিয় এগৰাকী চালকৰ হাতত এৰি দিছিল ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে যদি বাহনখন মেৰামতি কৰিবলৈ নিব লগা আছিল তেনেহলে ক্ৰেনৰ জৰিয়তে সেই বাহনখন লৈ যাব লাগিছিল কিয় ব্ৰেক নোহোৱা এখন বাহন ৰাজপথত চলোৱাটো কোনো ধৰণৰ যুক্তি নাই নিশ্চয় তেনেকুৱা ব্ৰেক নথকা এখন 108 ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি বা সাধাৰণ লোকৰ জীৱনৰ সৈতে হেতালি খেলি চৰকাৰী এখন 108 বাহন ব্ৰেক ফেল এখন বাহন ব্ৰেক নথকা এখন বাহন ৰাজপথত চলাব এয়া কোনেও কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে এয়া চূড়ান্ত গাফিলতি জিভিকে EMRI চূড়ান্ত গাফিলতি যি ধৰণে ৰেকিবুদ্দিন আহমেদে স্বীকাৰোক্তি দিছে কিন্তু তাৰ মাজতো এটা কথা থাকিব চালক ৰেকিবুদ্দিন আহমেদে সুৰাপান কৰি আছিল নেকি নিজক বচাবৰ বাবে জিভিকে EMRI লৈ দুখ ঠেলি ৰেকিবুদ্দিন আহমেদে নিজক বচাবলৈ চেষ্টা কৰিছে নেকি এই ধৰণৰ কথাখিনি সমগ্ৰ কথাখিনি ৰশ্মিতা তদন্তৰ আওতালৈ আহিব লাগিব তদন্তৰ আওতালৈ দিছপুৰ আৰক্ষী আনিব লাগিব দিছপুৰ আৰক্ষী যান-বাহন শাখাই আনিব লাগিব তাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব কাৰণ যেহেতু ঘাতক হিচাপে ইতিমধ্যে ৰেকিবুদ্দিন আহমেদ চিনাক্ত হৈছে গতিকে ৰেকিবুদ্দিন আহমেদে এই মুহূৰ্তত নিজক বচাবৰ বাবে চেষ্টা কৰিব পাৰে নিজক বচাবৰ বাবে যিকোনো পন্থা হাতত ল'ব পাৰে যাৰ ফলত এনেকুৱা স্বীকাৰোক্তি দিব পাৰে গতিকে এই গোটেই কথাখিনি তদন্তৰ আওতালৈ আহিব লাগিব কিন্তু এই কথাটো থাকিব লগতে কাৰণ ইতিমধ্যে 108 প্ৰতিবাদী কৰ্মচাৰী সন্থাই তেওঁলোকে উল্লেখ কৰিছে যে জিভিকে আৰু EMRI গাফিলতি আছে গাফিলতি এই কাৰণে আছে যে বহু নতুন চালকক নিযুক্তি দিয়া হৈছে কোনো ধৰণৰ প্ৰশিক্ষণ নথকাকৈ অনভিজ্ঞ চালকক 108 চলাবলৈ দিয়া হৈছে যাৰ ফলত কালিৰ দিনটোত এই ভয়ংকৰ দুৰ্ঘটনাটো হ'ব পাৰে আৰু ৰোগীৰ জীৱনৰ সৈতে হেতালি সাধাৰণ লোকৰ জীৱনৰ সৈতে এক প্ৰকাৰ যেন হেতালি খেলিছে জিভিকে EMRI ৰশ্মিতা নিশ্চয় আৰু ৰেকিবুদ্দিনৰ আত্মসমৰ্পণ আপুনি উল্লেখ কৰিছে যে কিছু সময় পিছতে তেওঁ আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে গতিকে তেওঁ যেতিয়া টেলিফোনিক বাৰ্তালাপ কৰিছে সাংবাদিকৰ সৈতে বা যদি আপোনালোকে জানিছে যে কিমান সময় তেওঁ অহাৰ সম্ভাৱনা আছে বা তেওঁ হয়তো মিথ্যাচাৰৰ আশ্ৰয় ল'ব পাৰে যেনেধৰণে নিজক বচোৱাৰ এটা কৌশল তেওঁ অৱলম্বন কৰিছে বুলি আহিছে পোহৰলৈ নিশ্চয় ৰশ্মিতা তেওঁ ইতিমধ্যে আৰক্ষীৰ সৈতে যোগাযোগত আছে ইতিমধ্যে সাংবাদিকৰ ফোনো তেওঁ ৰিচিভ কৰিছে সাংবাদিকৰ সৈতে তেওঁ বাৰ্তালাপ কৰিছে তেওঁ আত্মপক্ষ সমৰ্থন কৰি কথাখিনি ইতিমধ্যে কৈছে জিভিকে EMRI লৈ দুখ ঠেলি তেওঁ ইতিমধ্যে সমগ্ৰ বিক্ৰম কিছু সময় আপুনি ৰ'ব আমি বাৰ্তালাপ আহি পৰিছে টেলিফোনিক বাৰ্তালাপ ৰেকিবুদ্দিনৰ সৈতে আমাৰ সাংবাদিকৰ আমি আগবঢ়াই লৈছোঁ পুনৰ কথা পাতিম ইয়াৰ লগা নাছিল সেইটো কাৰণে মানে 15 তাৰিখে ৰাতি গাড়ীটো তাতে থৈ পেলাই গুচি আহিলে যোৱাকালি আমাৰ যিটো EMI ছাৰ থাকে ন EMI ছাৰে ক'লে যে গাড়ীখন কালি মেকানিক গৈছে তুমি চাবিটো মানে ইয়াতে আছিল আমাৰ বাচনাতে চাবিটো লৈ যোৱা তুমি লৈ পেলাই চাবিটো তাতে দি দিবা যদি গাড়ীখন মানে চলাব পৰা অৱস্থা হয় ভাল কৰি দিয়ে মেকানিক ক'ব নহয় যদি সেনেকে কয় ভাল হয় তেতিয়াহ'লে তুমি বাচনালৈকে গাড়ীখন লৈ আহিবা আৰু যদি গাড়ীখন ভাল নহয় তেতিয়াহ'লে মেকানিক লহৰাত ৱৰ্কশ্বপত লৈ যাব পিছত মই গ'লো GMC লৈকে GMC লৈ গৈ মই চাবিটো দি দিলোঁ মেকানিক মানে আগতে সেইখিনি ঠিক কৰিয়ে থৈছিল তথাপি মানে সিহঁতে ব্ৰেকৰ কামো কিবা কৰিছিল নেকি মই তাৰপিছত ঠিক হোৱা বুলি ক'লে সিহঁতে এবাৰ টেষ্ট কৰি চালে ঠিক হোৱা বুলি ক'লে মই ঠিকেই আছে বাৰু ঠিক হৈছে সিহঁতে ক'লে আমাক হোৱাটছআপলৈকে লৈ পেলাই তাতে থৈ পেলাই তুমি ড্ৰপ কৰি গুচি যাবা মই ঠিক আছে সেনেকৈ হ'লে মই পাহাৰৰ ওপৰত সেইটো ৰাস্তাখিনি জেগাটো কি কয় মই একচুৱেলি গম নাপাওঁ বাৰু পাহাৰৰ ওপৰত যিটো আহিব পাৰে কাহিলিপাৰা ওলাব পাৰি সেইটোৰে মই আহিলোঁ তাৰমানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই নহ'লে মই মেকানিকজনক কৈছিলোঁ বোলো দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই অলপমান কিন্তু কমি আছে ব্ৰেকটো আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি তাৰপৰা ক'লে ব্ৰেকৰ কাম মই একো কৰা নাই বাকী ক্লাছৰ মানে চিলিণ্ডাৰ ফাটি গৈছিল চিলিণ্ডাৰহে কাম কৰিছোঁ বাকী ব্ৰেকটো এনেকুৱাই বোলো ইয়াতে ডিছপ্লেত এটা সেয়া ছিগনেল আহিব না ছিগনেলটো একো নাই সেইটো মানে কিবা এটা এৰি যোৱা বুলি ক'লে ব্ৰেকৰ কৈছে একো নাই সেইটো ঠিক হৈ যাব তাৰপৰা মই লাহে আহি আছোঁ স্পীড হোৱা নাই বাৰু তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন
পাহাৰৰ পৰা নামি আহা বহুত ডাউন হ'লে তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি ক্ৰচিং হয় তাতে আৰু মই লাহে লাহে আহিছোঁ এনেও লাহে আহিছোঁ মই আগৰ পৰাই সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ ব্ৰেকটো কাম কৰা নাই পুৰা ফেইল হৈ গ'লে সেইবাৰ মই হেণ্ড ব্ৰেক মাৰিলোঁ কাম কৰা নাই এতিয়া আগৰ ফালে স্কুটিখন আছে স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাৰ্ষ্ট সেইটো মই দেখা পাইছোঁ ছিংগলজনৰ তাত লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ এতিয়া ব্ৰেক মাৰিলোঁ একো কাম কৰা নাই তাৰপিছত আগৰজনে ছোৱালীজনীত লাগি পিছত মই আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলোঁ আৰু মই এনে হৰণ মাৰি চিঞৰিও আছিলোঁ বোলো গাড়ী ফেইল হৈছে চাইড দিয়ক সিহঁতৰ চাইড দিব যিহেতু ছিংগল ৱাই হয় সেইটো আৰু সিহঁতৰো এতিয়া চাইড দিব শুনাও নাপাব পাৰে গাড়ীৰ ভিৰ যিহেতু সেইটো মই ভুল বুলি কোৱা নাই মই ক'ব লগা হেন কৈছোঁ হৰণ মাৰিছোঁ তাৰপিছত আৰু লাগি যোৱাৰ পিছত মোলৈ আগৰ ফালে গ'লে আৰু কাৰোবাৰ লাগিব কিবা হ'ব তাৰপিছত লেফ্ট চাইডে লাহেকৈ ৰেলিঙত লগাই পেলাই গাড়ীটো ৰাখি পেলাই মোৰো দুখ পালোঁ আঘাত হৈছে বাৰু ভৰিত মই মদ্যপান নহয় মই গুটখাও নাখাওঁ আপোনালোকে এতিয়া মই লাগে পৰীক্ষা কৰিম আপোনালোকে পৰীক্ষা ৰিপৰ্ট দেখা পাব তাতে গম পাব এইটো যে তীব্ৰবেগেৰে কেনেকৈ আহিম সেইখিনি মোৰ গাড়ীটো বেয়া হৈছে মইতো ব্ৰেক কাম কৰা নাই আৰু তীব্ৰগতি সেইখিনি তীব্ৰগতি অহা জাগাই নহয় ন সেইটো আগত ক্ৰচিংটো আছে ক্ৰচিংটো কিমান 10-12 ফুট পিছতে সেইটো কাহিলিপাৰা মেইন ৰোডটোৱে পায় ৰাস্তা তাতে তীব্ৰগতি হোৱা কথাই নহয় মানে সেইটো বহুত ডাউন কাৰণে সেইটো অলপ স্পীডটো যিহেতু বেলেগ ধৰণৰ যিহেতু ডাউন জেগা ন সেইটো কাৰণে স্পীডটো অলপমান বাঢ়ি গৈছে উপায় নাই আৰু আগৰ ফালে গ'লে আৰু বেছিহে বাঢ়ি গ'লে মানে সেইফালে নামানা জেগা হেনে এঢলীয়া ন স্কুটিখন ল'ৰাজনে চলাইছিল যেন পিছফালে মই ছোৱালীজনী দেখিছোঁ তাই হেলমেট নাই বিনা হেলমেটে আছে সেইটো মই দেখা পাইছোঁ ব্ৰেকৰ সেইটো ব্ৰেকটোৰ কাৰণে ব্ৰেকটো যদি ঠিক কৰি দিলে সময়মতে তেতিয়াহ'লে সেনেকুৱা নহ'লে তথাপিও কালি মই যিমান পাৰোঁ চেষ্টা কৰি পেলাই সেনেকুৱা হ'লে নিজৰে বহুত বেয়া লাগিছে বাৰু মোৰ হাতত কাৰোবাৰ এনেকুৱা হোৱাটো নিবিচাৰোঁ বাৰু সদায় আমি ছাৰ্ভিচ দিয়ে আহিছোঁ মানুহৰ যান ৰক্ষা কৰিবৰ কাৰণে আমি আছোঁ যিখিনি পাৰোঁ সহায় কৰিম কালি মোৰ হাতত সেনেকুৱা হৈ গ'ল সেইটো কাৰণে মই বহুত ৰাতি টোপনিও হোৱা নাই এতিয়া মই তাতে থানাত যাব ওলাইছোঁ বাৰু আৰু এয়া আছিল চালক ৰেকিবুদ্দিন আহমেদৰ ভাষ্য হয়তো বিক্ৰম আপুনি শুনিছে যে পাহাৰৰ ওপৰৰ পৰা তেওঁ নামি আহিছিল আৰু সেই সময়ছোৱাত তেওঁ ব্ৰেক মাৰিবলৈ চেষ্টা কৰিছে কিন্তু ব্ৰেকে কাম কৰা নাছিল আৰু ছিগনেলত ৰৈ আছিল সেই স্কুটিখন যাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হ'ল কিন্তু হয়তো এনেও হ'ব পাৰে যে আত্মপক্ষ সমৰ্থনৰ বাবে কথা উল্লেখ কৰিছে কিন্তু তেওঁ গেৰেজৰ পৰা বা মেকানিকক দেখুৱাই উভতি আহিছিল তাৰপিছত এই দুৰ্ঘটনাটি সংঘটিত হ'ল চাওক ৰশ্মিতা কথাখিনি এনেকুৱাই তেওঁ মন্তব্যটো আমি ইতিমধ্যে শুনিছোঁ গতিকে তেওঁ কথাখিনিৰ পৰা এটা কথা বুজিব পৰা গৈছে যে তেওঁ কালিৰ দুৰ্ঘটনাটোৰ বাবে সম্পূৰ্ণ দুখখিনি ইতিমধ্যে জিভিকে EMI-লৈ ঠেলি দিব বিচাৰিছে অৰ্থাৎ তেওঁ আত্মপক্ষ সমৰ্থনতা তেওঁ নিজে কৰিব বিচাৰিছে গতিকে এইখিনি কথা আৰক্ষীৰ মজিয়ালৈ যাব লাগিব আৰক্ষীয়ে তদন্তৰ আওতলৈ আনিব লাগিব তাৰ পাছতহে গোটেই কথাখিনি পোহৰলৈ আহিব তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁ বাহনখন সম্পূৰ্ণৰূপে লাহে লাহে চলাই আছিল যুৱতীগৰাকীয়ে কোনো ধৰণৰ হেলমেট পৰিধান কৰা নাছিল যুৱকজনেহে হেলমেট পৰিধান কৰিছিল গতিকে তেওঁ সম্পূৰ্ণ কথাৰ যিটো কথাৰ এংগুলটো তেওঁ আত্মপক্ষ সমৰ্থন কৰিয়ে তেওঁ ইতিমধ্যে কৈ আছে যে পাহাৰৰ ওপৰৰ পৰা তেওঁ বাহনখন নামি আহিছিল বাহনখন নামি অহাৰ সময়ছোৱাত সেই ঠাইত তেওঁ পাহাৰৰ ওপৰৰ পৰা নামি আহোঁতে তেওঁ ব্ৰেক মাৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেই সময়ছোৱাতে ব্ৰেক ফেইল হৈ দুৰ্ঘটনাটো সংঘটিত হৈছিল গতিকে সমগ্ৰ কথাখিনিত আত্মপক্ষ সমৰ্থন আৰু জিভিকে EMI-লৈ দুখ ঠেলা এটা কথা কিন্তু দেখিবলৈ পোৱা গৈছে গতিকে দিছপুৰ আৰক্ষীৰ যান বাহন আৰক্ষীৰ তদন্ত আৰম্ভ হ'ব লাগিব তেওঁ থানালৈ আহিব লাগিব তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব তাৰ পাছত গোটেই কথাখিনি ৰশ্মিতা পোহৰলৈ আহিব হয় নিশ্চয় বিক্ৰম ধন্যবাদ জনাইছোঁ এইখিনি মুহূৰ্তত আপোনালৈ আৰু এনেধৰণেই এতিয়া দেখিবলৈ পোৱা গৈছে যে চালকজনে উল্লেখ কৰিছে যে যিখন 108 এম্বুলেঞ্চ আছিল সেইখন বহুদিন ধৰি বিকল হৈ আছিল আৰু তেওঁ জিভিকে EMI-লৈ দুখ ঠেলি দিব বিচাৰিছে সমগ্ৰ ঘটনাক লৈ আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে পাহাৰৰ ওপৰৰ পৰা যিটো আচলতে GMCH হৈ যিটো পাহাৰৰ ওপৰৰ ৰাস্তা সেইটোৱেদি য'ত আহি কাহিলিপাৰা ওলাই আহি সেই ৰাস্তাটোদি তেওঁ ওপৰৰ পৰা নামি আহিছিল আৰু সেই সময়ছোৱাতেই য'ত ছিগনেল আছিল সেইখিনি সময়ছোৱাতে তাতে আছিল এই স্কুটিখন আৰু য'ত লুনা ভাৰদ্বাজৰ কথা কোৱা হৈছে যে তেওঁ হেলমেট পৰিধান কৰা নাছিল আৰু এগৰাকী যুৱকে সেই স্কুটিখন চলাই আছিল গতিকে তেওঁ দুখ প্ৰকাশ কৰিছে কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে যে যিখন এম্বুলেঞ্চে এই দুৰ্ঘটনা সংঘটিত হ'ল সেই এম্বুলেঞ্চখন দীৰ্ঘদিন ধৰি বিকল হৈ আছিল তেওঁ মেকানিকৰ ওচৰলৈ নিছিল মেকানিকৰ ওচৰলৈ নিয়াৰ পিছতে সকলো পৰীক্ষা কৰাৰ পিছত তেওঁ সেই এম্বুলেঞ্চখন চলাই আহিছিল আৰু যাৰ পিছতেই তেওঁ ব্ৰেক মাৰিছিল কিন্তু সেই ব্ৰেক তেওঁ আচলতে ব্ৰেক ফেইল হোৱা বুলি কোৱা হৈছে আৰু সেই সময়ছোৱাতে এই দুৰ্ঘটনাটি সংঘটিত হ'ল কিন্তু কিমান সত্য ৰেকিবুদ্দিন আহমেদৰ এই ভাষ্য সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব আৰক্ষীৰ তদন্ত তেওঁ ইতিমধ্যে কৈছে যে কিছু সময়ৰ পিছতে তেওঁ থানালৈ আহিব আৰু তেওঁ আত্মসমৰ্পণ কৰিব আনহাতে কাহিলিপাৰাত এই দুৰ্ঘটনাত আহত অচ্যুত বৰুৱা বৰ্তমান বিপদমুক্ত বুলি কোৱা হৈছে কিন্তু বৰ্তমানো GMCHৰ ICUতে চিকিৎসাধীন হৈ আছে অচ্যুত দেৰগাঁৱৰ অচ্যুত বৰুৱাৰ সহকৰ্মী আছিল লুনাৰ সৈতে একেলগে স্কুটিত গৈ আছিল অচ্যুত বৰুৱা কঁকালত আঘাত পাইছে
অচ্যুতে GMCHত বৰ্তমানো অচ্যুত বৰুৱা চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁ বিপদমুক্ত বুলি ঘোষণা কৰিছে চিকিৎসকে GMCHৰ ICUতে তেওঁ চিকিৎসাধীন হৈ আছে ডেৰগাঁৱৰ অচ্যুত বৰুৱা লুনা ভাৰদ্বাজৰ সহকৰ্মী আছিল আৰু দুয়োগৰাকী একেলগে আছিল স্কুটিত আৰু সেই সময়ছোৱাত অচ্যুতে স্কুটিখন চলাই আছিল বুলি কোৱা হৈছে দুৰ্ঘটনাত কঁকালত আঘাত পাইছে অচ্যুতে আৰু দুৰ্ঘটনাৰ সমগ্ৰ তথ্য বা যেনেধৰণে চালকে মন্তব্য আগবঢ়াইছে সেই মন্তব্য অনুসৰি যে 108খন বহুদিন ধৰি বিকল হৈ আছিল তেওঁ সেইখন মেকানিকৰ ওচৰলৈ লৈ গৈছিল অৰ্থাৎ বিকল হৈ থকা 108খনৰ ঠিক কৰিবৰ বাবে তেওঁ লৈ গৈ আছিল আৰু ঠিক কৰাৰ পিছত উভতি আহিছিল আৰু সেই সময়ছোৱাত যেতিয়া তেওঁ পাহাৰৰ ওপৰৰ পৰা নামি আহিছিল তেতিয়া ব্ৰেক ফেইল হোৱা বুলি কোৱা হৈছে অৰ্থাৎ ব্ৰেক তেওঁ দিছিল যদিও কাম কৰা নাছিল আৰু সেইখিনিতে য'ত পাহাৰৰ ওপৰৰ পৰা অহা সেই তীব্ৰ বেগত অহা গাড়ীসমূহ কিছু পৰিমাণে তাত নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ল বুলি তেওঁ উল্লেখ কৰিছে যেহেতু তাত ছিগনেল আছিল আৰু ছিগনেলৰ বাবে সেই স্কুটি বা তাতে বাইকসমূহ আছিল আৰু তেওঁ সেইখিনি সময়ছোৱাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এম্বুলেন্সখন আৰু যাৰ ফলত এই দুৰ্ঘটনাটি সংঘটিত হ'ল আৰু বঙাইগাঁৱৰ লুনা ভাৰদ্বাজৰ বাসগৃহত এক শোকাকুল পৰিৱেশ আমি ইয়াত দেখুৱাইছোঁ বঙাইগাঁৱৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ২৬ বছৰীয়া লুনা ভাৰদ্বাজ এগৰাকী সম্ভাৱনাময় যুৱতী যিগৰাকী ইতিমধ্যেই আচলতে আন এটা বেংকত এক্সিছ বেংকত তেওঁ যোগদান কৰাৰ কথা আছিল ২টা দিনৰ পিছতেই ইয়াতে বায়েক ভিনীহিয়েকৰ লগত তেওঁ আছিল গুৱাহাটীত সৰস্বতী পূজাৰ উলহ মালহৰ মাজতেই গুৱাহাটী মহানগৰী কাহিলীপাৰাত সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনাটি য'ত থিতাতে প্ৰাণ হেৰুৱালে ২৬ বছৰীয়া বঙাইগাঁৱৰ লুনা ভাৰদ্বাজে আৰু 108খনৰ চালকজনে ঘটনা সংঘটিত কৰি পলায়ন কৰিছে আৰু আজি দিছপুৰ থানাত তেওঁ আত্মসমৰ্পণ কৰাৰ কথা আছে তেওঁ নিজে সেই কথা সাংবাদিকৰ জৰিয়তে উল্লেখ কৰিছে গতিকে প্ৰশ্ন উত্থাপন হৈছে যে যদি তেওঁৰ গাত দুখ নাছিল তেওঁ কিয় পলায়ন কৰিলে বা চালকজন সুৰাসক্ত আছিল নেকি যদিও বা তেওঁ উল্লেখ কৰিছিল যে তেওঁ গুটখা নাখায় বা তেওঁ মদ্যপান নকৰে ভৰিত কিছু আঘাত পোৱা বুলি চালক এইগৰাকীয়ে উল্লেখ কৰিছে ৰেকিবুদ্দিন আহমেদে উল্লেখ কৰিছে যে তেওঁ ভৰিত কিছু আঘাত পাইছে আৰু সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে 108ৰ চালকৰ এনেধৰণৰ যদি আচলতে গাফিলতি হয় বা পোহৰলৈ যিসকলে ৰোগীৰ জীৱন কঢ়িয়াই লৈ গৈ থাকে যিসকলৰ হাতত ৰোগীৰ একোটা জীৱন থাকে গতিকে তেনেধৰণৰ চালকৰ এনেধৰণৰ অনভিজ্ঞ চালক বুলি কোৱা হৈছে যিহেতু 108ৰ কৰ্মচাৰীসকলে অভিযোগ আনিছে যে বৰ্তমান যিসকলক নতুনকৈ নিযুক্তি দিয়া হৈছে সেইসকল চালকৰ কোনো ধৰণৰ অভিজ্ঞতা নাই অনভিজ্ঞ চালক বা তেওঁলোকৰ যি আচলতে অনুশীলন থাকিব লাগে যেনেধৰণৰ তেওঁলোকক আচলতে যেনেধৰণৰ তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগে অনভিজ্ঞ চালকৰ এনেধৰণৰ কাণ্ডৰ বাবে এইবোৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে তেওঁ আইচিউত আছে GMCHত আছে আৰু এওঁ চিনি পাইছিল নেকি ছোৱালীজনী কোন আছিলে লগত কালি কলিগ আছিলে একেলগে কাম কৰিছিলে তো অফিচৰ পৰা আহি আছিলে তো আৰু দুৰ্ঘটনাবশতঃ আৰু আঘাত ক'ত পাইছে তেওঁ আঘাত বিশেষকৈ কঁকালত পাইছে মানে শৰীৰৰ ওপৰচোৱাত ইমান বিশেষ হেৰি নাই কিন্তু কঁকালৰ আশে পাশে সেইখিনিতে তেওঁ বিশেষ আঘাত পাইছে তেওঁৰ ঘৰ ক'ত অৰিজিনেল ঘৰ তেওঁ ডেৰগাঁও গোলাঘাটত তেওঁলোক আহি থাকোঁতে পিছফালৰ পৰা হেৰিখনে মহতিয়াই নিছে বুলিয়ে মানে কৈছে আৰু লগতে আৰু এখন স্কুটি প্ৰায় দুখন স্কুটি তেনেকৈয়ে মহতিয়াই লৈ গ'ল 108 বাহনখনে তো তাৰ ফলতে গোটেই অলপ বহুত দূৰ চুচুৱাই লৈ গৈছে বুলি কৈছে সুৰাপান কৰি আছিল ড্ৰাইভাৰে নাই সুৰাপান মানে হেৰিয়াৰ 108ৰ সেইটোতো আমি এতিয়া বহুতে কৈছে কিন্তু ধৰক এতিয়া কি হৈ আছিলে সেইটোতো আৰু নোহোৱালৈকে আমি ক'ব নোৱাৰোঁ কিন্তু যিটো হেৰি অৱস্থাত আছিলে কোনোবাই ব্ৰেক ফেইল বুলিও কৈছে বা তেতিয়া সেইটো আৰু হেৰিয়াৰ পিছতহে চাগে কথাটো ওলাব আৰু এতিয়া আপোনালোকে কেছ দিছে নেকি আজি কেছ মানে আমি অলৰেডি কালি সেইখিনি ফৰ্মেলিটিজ কৰিছোঁ আৰু যিহেতু মানে এক্সিডেণ্ট কেছ গতিকে কিছুমান ফৰ্মেলিটিজ আছে সেই কাগজ পত্ৰ কিছুমান প্ৰয়োজন আছে আমি দি থৈ আহিছোঁ আৰু এই আছিল অচ্যুত বৰুৱাৰ আত্মীয়ৰ ভাষ্য তেওঁ বৰ্তমান বিপদমুক্ত বুলি কোৱা হৈছে কিন্তু কঁকালৰ কিছু অংশ তেওঁ আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে এনেধৰণে এতিয়া দুৰ্ঘটনাক লৈ আচলতে সমগ্ৰ গুৱাহাটী মহানগৰীত চাঞ্চল্য বিৰাজ কৰিছে আমি পুনৰবাৰ বিক্ৰমৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ বিক্ৰম আৰু বহুতো তথ্য পোহৰলৈ আহিছে আপোনাৰ সৈতে বৰ্তমান কোনোবা আছে নেকি তেওঁলোকৰ আত্মীয় আমি জানিব বিচাৰিম এইখিনি মুহূৰ্তত চাওক ৰশ্মিতা কালি যিটো দুৰ্ঘটনা সংঘটিত হৈছিল সেই
এম্বুলেন্সখনে কেইবাখনো বাহন খুন্দিয়াই লৈ গৈছিল কেইবাখনো বাহন খুন্দিয়াইছিল আৰু এই মুহূৰ্তত অন্য এখন স্কুটি দিছপুৰ থানালৈ লৈ অহা হৈছে তেওঁলোক ইতিমধ্যে থানালৈ আহিছে আমি সেই বাহনখন দেখুৱাবলৈ চেষ্টা কৰিম এই যিখন স্কুটি দেখা পাইছে এই স্কুটিখন কালি খুন্দিয়াইছিল আৰু এই স্কুটিখনৰ যিগৰাকী আৰোহী আছিল শম্ভু শৰ্মা সেই শম্ভু শৰ্মা এই মুহূৰ্তত GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আমি স্কুটিখনৰ নম্বৰ দেখুৱাইছোঁ এই মুহূৰ্তত AS01BG 6013 এই যিখন স্কুটি এক্টিভা আই স্কুটি আপুনি দেখা পাইছে এই স্কুটিখনো খুন্দিয়াইছিল এই স্কুটিখন GMCHৰ ফালৰ পৰা নামি আহিছিল নামি আহি কাহিলীপাৰালৈ যাবলৈ চেষ্টা কৰিছিল সেই সময়ছোৱাতে 108খনে খুন্দিয়াই লৈ গৈছিল দুজনকৈ ব্যক্তি এই স্কুটিখনত আছিল আৰু এই মুহূৰ্তত এই যিগৰাকী আৰোহী আছিল শম্ভু শৰ্মা এই মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু শম্ভু শৰ্মাৰ পৰিয়ালৰ লোকে ইতিমধ্যে দিছপুৰ থানাৰ যান বাহন শাখাত এজাহাৰ দাখিল কৰিছে আমি এই বাহনখনৰ নম্বৰ ইতিমধ্যে আপোনাক দেখুৱাইছোঁ AS01BG 6013 ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে কালিৰ সেই দুৰ্ঘটনাটো কিমান এটা ভয়ংকৰ দুৰ্ঘটনা আছিল ইতিমধ্যে সেইগৰাকী যুৱতী মেধাসম্পন্ন যুৱতী লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হ'ল দাদা এখন স্কুটি আপোনাৰ নেকি नहीं कल क्या हुआ भैया को आप नहीं है ना कल আৰু মই দেখুৱাইছোঁ স্কুটিখন এই যিখন স্কুটি আপুনি দেখা পাইছে দিছপুৰ থানাৰ যান বাহন আৰক্ষীয়ে লৈ আনিছে এই স্কুটিখনো আচলতে দুৰ্ঘটনাত পতিত হৈছিল এম্বুলেন্সখনে এই স্কুটিখনো খুন্দিয়াই লৈ গৈছিল এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম भैया कल क्या हुआ था आपका भाई का क्या हुआ कल मेरा भाई काम के वास्ते घर से निकला कहलीपाड़ा जा रहा था पीछे से एक एम्बुलेंस आता है मद खाया हुआ था एम्बुलेंस डायरेक्ट उसको ठोकता है उसको ठोकने के बाद दूसरा को ठोकता है सर दोनों आदमी घायल होता है सीरियस होने के बाद DMCH पहुंचता है वहाँ हम लोग जाते हैं मेरा भाई बहुत गंभीर हालत में है अभी हम लोग आए हैं पुलिस के पास जितना भी पेपर था पूरा पेपर हम गाड़ी का पेपर पूरा पुलिस को संबित किए हैं पुलिस अभी FIR कर रहा है आगे देखिए सर क्या होता है आपका भाई का नाम क्या है शंभू शर्मा मेरा भाई का नाम हुआ हम उसका छोटा भाई डम्भू शर्मा आप बोले है जो ड्राइवर है ना ड्राइवर दारू पीता था ये कैसे मिला है ये किया हुआ था वहाँ पब्लिक जब उसको पकड़ा है पब्लिक के बीच में जब गया है तो पब्लिक के मुंह से ये बात आया है कि ड्रिंक किया हुआ है ৰশ্মিতা এয়া হৈছে শম্ভু শৰ্মাৰ পৰিয়ালৰ লোক এই যিখন স্কুটিখনৰ আৰোহী আছিল সেই আৰোহীগৰাকীৰ পৰিয়ালৰ লোক শম্ভু শৰ্মাৰ পৰিয়ালৰ লোক তেওঁলোকে দিছপুৰ থানালৈ আহিছে দিছপুৰ থানাত আহি তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু তেওঁলোকৰ যিগৰাকী সম্পৰ্কীয় লোক অৰ্থাৎ স্কুটিখনৰ আৰোহী শম্ভু শৰ্মা এই মুহূৰ্ততো গুৰুতৰভাৱে কালিৰ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে তেওঁলোকে এটা সঠিক তদন্ত বিচাৰিছে তেওঁলোকে পোনপটীয়াকৈ অভিযোগ উত্থাপিত কৰিছে যে এম্বুলেন্সখনৰ যিগৰাকী চালক ৰেকিবুদ্দিন আহমেদে কালিৰ দিনটোত সেই দুৰ্ঘটনাৰ সময়ছোৱাত সুৰাপান কৰি আছিল সুৰাপান কৰি এম্বুলেন্সখন চলাইছিল যাৰ ফলত সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু প্ৰতিভাৱান যুৱতী লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হ'ল আমি স্কুটিখন ইতিমধ্যে দেখুৱাইছোঁ ইতিমধ্যে দিছপুৰ আৰক্ষীৰ যান বাহন আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে যিবোৰ সিগনেলত আচলতে কেমেৰা থাকে সেই কেমেৰা যদি তাত কাৰ্যক্ষম হৈ আছিল তেতিয়াও হয়তো তথ্য আহিব পোহৰলৈ বিক্ৰম হয় যিহেতু চাওক যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্থানত এটা ট্ৰেফিক পইণ্ট ইতিমধ্যে আছে আপুনি জানে যে GMCHৰ পাহাৰৰ পৰা আপুনি যদি নামি আহে সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত এটা ট্ৰেফিক পইণ্ট এটা আছে স্বাভাৱিকতে আচলতে তাত যিহেতু গুৱাহাটীৰ ট্ৰেফিক পইণ্টসমূহত CCTV কেমেৰা সংযুক্ত কৰি থোৱা আছে স্বাভাৱিকতেই তাত CCTV ভিজুৱেল হয়তো ওলাব কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ'ল সঁচাকৈ ৰেকিবুদ্দিন আহমেদে কোৱাৰ ধৰণে দুৰ্ঘটনাটো ব্ৰেক ফেলৰ বাবে হ'ল নে এটা অনাকাংক্ষিত দুৰ্ঘটনাৰ বাবে আচলতে প্ৰতিভাৱান যুৱতী লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱাব লগা হ'ল এই গোটেই কথাখিনি মই আপোনাক এটা কথাই কৈছোঁ যে ৰেকিবুদ্দিন আহমেদ যেতিয়া আৰক্ষীৰ থানালৈ আহিব ৰেকিবুদ্দিন আহমেদক যেতিয়া দিছপুৰ থানাৰ যান বাহন শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব তেতিয়া আচলতে সকলোখিনি কথা পোহৰলৈ আহিব কাৰ গাফিলতি কাৰ ভুলৰ বাবে এই সমগ্ৰ ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল কিন্তু ইতিমধ্যে কৈছোঁ যে চালক ৰেকিবুদ্দিন আহমেদে আত্মসমৰ্থন কৰিবৰ বাবে আত্মপক্ষ সমৰ্থন কৰি কিছু মন্তব্য আগবঢ়াইছে নে সঁচাকৈ JVK EMRI গাফিলতি আছিল এই গোটেই কথাখিনি দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিক্ৰম আপোনালোক দিছপুৰ থানা চহৰৰ পৰা বিক্ৰমে ইতিমধ্যে সকলো তথ্য সদৰি কৰিছে আৰু কেৱল লুনা ভৰদ্বাজ বা অচ্যুত বৰুৱাই নহয় আন এগৰাকী ব্যক্তিও আঘাতপ্ৰাপ্ত হৈছে তেওঁ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে তেওঁৰ আত্মীয় আহি স্কুটিখন ইতিমধ্যে জমা দিছে দিছপুৰ থানাত আৰু গতিকে দেখিবলৈ পোৱা গ'ল যে এনেধৰণৰ এটা দুৰ্ঘটনা যিবোৰ দুৰ্ঘটনা আচলতে সতকাই 108ৰ চালকৰ দ্বাৰা সংঘটিত নহয় কিন্তু এতিয়া এনেধৰণৰ অভিযোগ উত্থাপন হৈছে যে
GVK EMRI যেনে ধৰণৰ আচলতে কেতবোৰ নতুনকৈ নিযুক্তি প্ৰদান কৰিছে যিবোৰ আচলতে তেওঁলোকে অনভিজ্ঞ চালকক নিযুক্তি প্ৰদান কৰিছে যাৰ ফলত এনে ধৰণৰ কেতবোৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে সেয়া 108ৰ পূৰ্বৰ যিসকল চালক আছিল তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে 108খন বিকল হৈ আছিল বুলিও ক'ব বিচাৰিছে চালক ৰেকিবুদ্দিন আহমেদে আৰু সমান্তৰালভাৱে GVK EMRI ওপৰতো তেওঁ গাফিলতিৰ কথা ব্যক্ত কৰিছে টেলিফোনিক বাৰ্তালাপ যিটো শুনা গৈছে গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব দিছপুৰ থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰেকিবুদ্দিন আহমেদৰ তথ্য যেতিয়া লিপিবদ্ধ হ'ব বা তেওঁক যেতিয়া স্বাস্থ্য পৰীক্ষা কৰা হ'ব হয়তো বহুত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু এই ঘটনা কেৱল লুনা ভৰদ্বাজ বা অচ্যুত বৰুৱাই নহয় আন ব্যক্তি এগৰাকী যিগৰাকী আচলতে গুৱাহাটী মহানগৰীৰ এগৰাকী যুৱক তেওঁৰো আঘাতপ্ৰাপ্ত হোৱা বুলি ইতিমধ্যে তেওঁলোকৰ আত্মীয়ই ক'ব বিচাৰিছে আৰু তেওঁলোকে আহি উল্লেখ কৰিছে যে সেই স্কুটিখনো যিখন তেওঁ চলাই আছিল সেইখনতো ইতিমধ্যে বা পিছফালৰ পৰা খুন্দা মাৰিলে 108ৰ সেই চালকে বা 108খনে যাৰ ফলত তেওঁ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লগতে লুনা ভৰদ্বাজৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অকালতে কন্যাক হেৰুৱা শোকত ভাগি পৰিছে যুৱতীগৰাকীৰ পিতৃ আৰু পৰিয়াল এম্বুলেন্স চালকৰ গাফিলতিৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে যুৱতীগৰাকীৰ ভাতৃয়ে আৰু শোকাকুল পৰিৱেশ এইখিনি মুহূৰ্তত লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ বাসগৃহত আৰু তেওঁৰ ফটো লৈ এনেদৰে কান্দোনত ভাগি পৰিছে মাতৃ আৰু ২৬ বছৰীয়া এগৰাকী কন্যা যিগৰাকীয়ে ইতিমধ্যে এটা বেংকত কৰি আছিল দুদিনৰ পিছতে নতুন এটা তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলাৰ কথা আছিল সেই সময়তে সহকৰ্মীৰ লগত আহি থকা অৱস্থাতে স্কুটিৰ এই দুৰ্ঘটনা যিটো আচলতে নিতান্তই এগৰাকী জীয়ৰীক হেৰুৱাই এনেদৰে শোকাহত হৈ পৰিছে পিতৃ মাতৃ বঙাইগাঁৱৰ যুৱতীগৰাকীৰ ঘৰত বিৰাজ কৰিছে কষ্টত হৈ পৰিছে মাতৃ কান্দোনত ভাঙি পৰিছে সান্তনা দিবলৈ যেন কাৰো ভাষা নাই যিখিনি মুহূৰ্তত সৰস্বতী পূজা আছিল সকলোৱে নিজৰ বন্ধুবৰ্গৰ সৈতে আনন্দ কৰি আছিল সেইখিনি মুহূৰ্তৰ কৰ্মস্থলীৰ পৰা উভতি গৈছিল দুটা দিনৰ পিছতে নতুন এটা কৰ্মস্থানত যোগদান কৰাৰ কথা আছিল আৰু সেইখিনি মুহূৰ্ততে এনেদৰে এটা দুৰ্ঘটনা যিটো দুৰ্ঘটনা হয়তো কাহানিও কোনেও কল্পনা কৰা নাছিল নিজৰ বায়েক আৰু ভিনীহিয়েকৰ ঘৰত থাকি এনেদৰে তেওঁ চাকৰি কৰি আছিল তাৰপিছতেই এনেধৰণৰ এটা দুৰ্ঘটনা কোনেও কল্পনা কৰিব নোৱাৰা য'ত আচলতে জীয়ৰীক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ তেওঁৰ ফটো লৈ কান্দি কান্দি মাকৰ চিৎকাৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণৰ পিছতে হয়তো আজি বাসগৃহলৈ লৈ যোৱা হ'ব লুনা ভৰদ্বাজৰ নশ্বৰ দেহ আৰু এইখিনি মুহূৰ্তত এনেদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ বাসগৃহত মংগলৰ ১৬টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক কৰা হৈছে ঘটনাত জড়িত সন্দেহত ৪জনক আটক কৰি সোধাপোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধাপোছাৰ অন্তত ৪জনৰ ৩জনক যাবলৈ দিয়া আৰক্ষীয়ে তদন্তত বিস্ফোৰক তথ্য লাভ কৰিছে মংগলদৈ আৰক্ষীয়ে আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে মংগলদৈত ১৬টাকৈ মূৰ্তি ভঙা কাৰ্য সকলোৱে গৰিহণা দিছে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা এই কাণ্ডক ধিক্কাৰ দিছে বিভিন্নজনে আৰু অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে বুলি আৰক্ষী তথ্যত প্ৰকাশ পাইছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰিচয়সমূহ সদৰি কৰা হোৱা নাই ৪জনক ঘটনা সন্দৰ্ভত সোধাপোছা আৰক্ষী অব্যাহত ৰাখিছে সোধাপোছাৰ অন্তত ৪জনৰ ৩জনক যাবলৈ দিছে আৰু তদন্তত বিস্ফোৰক তথ্য মংগলদৈ আৰক্ষীয়ে লাভ কৰিছে আটকাধীন অভিযুক্তৰ পৰিচয় আৰক্ষীয়ে ৰাজহুৱা কৰা নাই আৰু মংগলদৈৰ ১৬টা কালীমূৰ্তি ভঙা অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে শ শ লোকৰ প্ৰতিবাদী কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু
বজৰং দলৰ নেতৃত্বত প্ৰতিবাদকাৰীৰ অৱস্থান ধৰ্মঘট গেৰিমাৰী নিৰ্মল চকৰ পৰা মংগলদৈ ৰাধাকৃষ্ণ মন্দিৰলৈ শোভাযাত্ৰা কৰি ৰাধাকৃষ্ণ মন্দিৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে প্ৰতিবাদকাৰীসকলে নৱজ্যোতি মহন্ত এইখিনি মুহূৰ্তত আছে নৱজ্যোতি ইতিমধ্যে সমগ্ৰ ঘটনাই যিটো চাঞ্চল্যৰ সৃষ্টি কৰিছে 16টা কালী মূৰ্তি ভঙা হৈছে আৰু সমান্তৰালভাৱে আজিৰ দিনটো আন এটা চুৰি কাৰ্য পোহৰলৈ আহিছে আৰু এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে নিশ্চয়কৈ ৰশ্মিতা আচলতে আজি 21 তাৰিখে যি ঘটনা সংঘটিত হৈছিল নিশাৰ ভাগত মূৰ্তি ভাঙি দিয়া হৈছিল 16 টাকাৰ মূৰ্তি ভাঙি দিয়া হৈছিল মহামাৰী অঞ্চল আৰু এই লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আৰু আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে আচলতে অভিযান কিন্তু এতিয়ালৈ যদিও প্ৰথমতে 3জনক সোধপোছৰ কাৰণে আনিছিল তাৰপিছত এজনক বৰ্তমানে সোধপোছৰ কাৰণে সোধপোছ অব্যাহত আছে এজনক আৰু তেনে সময়তে প্ৰতিবাদ সাব্যস্ত কৰিছে মংগলদৈত আৰু মংগলদৈত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে হয় আজি আমি যোৱা 21 তাৰিখৰ যিটো ঘটনা হৈছে সেই ঘটনাটোত যিটো মানে তেওঁলোকে কাৰ্যকলাপ কৰিলে তাৰ কাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে আজি আমি দুখীক কাৰায়ত্ব কৰিব পৰা নাই তাৰ কাৰণে আমি সকলো সনাতনীয়ে একত্ৰিত হৈ আজি আমি আগবাঢ়ি আহিছোঁ যে তেওঁলোকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত যাতে দুখীক কৰায়ত্ব কৰে আৰু আমাৰ সুৰক্ষা নিশ্চিত কৰে মন্দিৰসমূহ যিখিনি ভাঙিছে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে তাতে পুনৰ স্থাপন কৰিবৰ কাৰণে তেওঁলোকে যাতে অসম চৰকাৰে তেওঁলোকক সহায় কৰি দিয়ে কাৰণ আমি চাওক আমাৰ যিখিনি মন্দিৰ তেওঁলোকে ভাঙিছে যি মূৰ্তি ভাঙিছে বহুত দুখীয়া শ্ৰেণীৰ মানুহ কিবাকে মন্দিৰটো বনাইছিলে কিছুমান তৰ্জা বেৰৰ কিছুমান কেঁচা মাটিৰ বা কিছুমান অকণমান পকা কৰিছে গতিকে তেওঁলোকৰ সেই মন্দিৰৰ সেই মূৰ্তিখিনি ভাঙি দিছে তেওঁলোকৰ আস্থাত আঘাত সানিছে গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ দৃষ্টিগোচৰ কৰি সেই মন্দিৰখিনি পুনৰ স্থাপন কৰাৰ কাৰণে অলপ সহায় কৰি দিয়ক আৰু প্ৰশাসনক আমি 24 ঘণ্টাৰ ভিতৰত এটা সুফল দিব বুলি আমি আশা ৰাখিছোঁ ৰাষ্ট্ৰীয় বজৰং দলে আৰু এয়া দেখুৱাইছোঁ মংগলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰাশীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল দৰং জিলা সমিতিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু গাঁৱৰ মহিলাসকল ওলাই আহিছে আৰু ওলাই আহি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰশ্মিতা আমি এটা কথা ইয়াৰ লগে লগে উল্লেখ কৰিব লাগিব যে এই যি সমগ্ৰ ঘটনা এই ঘটনাৰ সময়ছোৱাতে আচলতে দৰ্শকসকলক উল্লেখ কৰিব লাগিব যে যোৱা নিশা আন এক ঘটনা সংঘটিত হৈছিল মংগলদৈ হীৰাপাৰা গাঁৱত যি হীৰাপাৰা গাঁৱত থকা মন্দিৰত চোৰে লুটপাট কৰিছিল আৰু লুটপাট কৰাৰ লগতে যি মন্দিৰৰ দানপত্ৰৰ ওপৰত থকা যি ত্ৰিশূল আছে ত্ৰিশূল ভাঙি দিয়া হৈছিল এয়া এক দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আৰক্ষীয়ে সেই লৈ তদন্ত অব্যাহত ৰাখিছে কি দাবী জনাব আৰক্ষীৰ ওচৰত আৰু এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নাই দাবী এটাই মানে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ কৰি সিহঁতক ডাইৰেক্ট ফাঁচি দিব লাগে কাৰণ কি কাৰণে যদি আজি গ্ৰেপ্তাৰ কৰিব কালি যদি কেইদিন পিছত এৰি দিয়ে পিছলৈ আৰু ভংগ কৰিব সেইকাৰণে ডাইৰেক্ট ফাঁচি দিয়ক আমাৰ এটাই দাবী ডাইৰেক্ট ফাঁচি দিব লাগিব সিহঁতক গ্ৰেপ্তাৰ কৰি কিনে যদি গ্ৰেপ্তাৰ কৰি কিনে ফাঁচি নিদিয়ে বা ভংগতে এৰি দিয়ে তেতিয়াহ'লে ভংগ কৰিব তেতিয়া আমাৰ অশান্তি দিব কাৰণে সেইকাৰণে যদি আৰু গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়ালৈকে আপোনালোকে মন্দিৰত সোমোৱা নাই নেকি মন্দিৰত সোমালে চাওক বেয়া লাগে একে ভাঙা মূৰটো চাবই নাপায় আমি গম পাই এনেকুৱা মানে অকলে পানী আহে ৰাতি মোৰ টোপনি অহা নাই কেইদিন ধৰিকে জানা নাই কাৰণে যদি মা এটা যদি আধা মৰা হৈ থাকে তেতিয়া কেনেকৈ লাগে মনটো একদম অশান্তিতে আছোঁ বৰ্তমান সেইকাৰণে আমি বাট চাই আছোঁ খালি প্ৰশাসনৰ ফালে বাট চাই আছোঁ কাৰণ আমাৰ প্ৰশাসনে আকৌ আশ্বাস দিছে যে সোনকালে গ্ৰেপ্তাৰ কৰি চাওঁ আমি কি কৰে নহ'লে আমিতো নিজে ব্যৱস্থা কৰিবই লাগিব আৰু এটা আমি ইয়াতে এটা কথা কওঁ যে প্ৰশাসনক যে আমাৰ যোনখিনি জেগাত ঘটনা হৈছে তাৰ অকণমান আঁতৰত বাদ পৰি সিফালে কিছুমান মানুহ মানে বাংলাদেশী মূলৰ মানুহ আছে একদম খাটাং কিন্তু আপোনালোকে প্ৰশাসনে এই কথাটো গুৰুত্বকাৰী লৈ কেনে আপোনালোকে ভেৰিফাই কৰক ভেৰিফাই কৰি ডকুমেণ্টবিলাক চেক কৰক কিন্তু বেছি দিন নহয় চাবই টিঙৰ চালি বেৰা এনেকুৱা আছে সেইকাৰণে এই ঘটনাৰ জৰিয়তে আপোনাৰ এই কথাটো প্ৰশাসনক জনালোঁ নিশ্চয়কৈ যি ঠাইত সমগ্ৰ ঘটনা সংঘটিত হৈছিল এই থানৰ বৃহত্তৰ অঞ্চল আচলতে চৰ অঞ্চল আৰু এই চৰ অঞ্চলৰ বহু লোক অহা যোৱা কৰে আৰু সন্দেহজনক লোক অহা যোৱা কৰে বুলি ইতিমধ্যে লোকসকলে অৱগত কৰিছে আৰু যাৰ কাৰণে এই লোকসকল এতিয়া অসুৰক্ষিত অনুভৱ কৰিছে আৰু অতি শীঘ্ৰেই যিসকল দোষী এই দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু যাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আজি 3 দিন হোৱাৰ পিছতো কিন্তু কোনো মূল অভিযুক্তক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মংগলদৈ আৰক্ষী আৰু আমি এটা কথা ইয়াৰ লগে লগে উল্লেখ কৰিব লাগিব যে প্ৰথমতে 3জনক সোধপোছৰ কাৰণে আনিছিল এই যি সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰু ইয়াৰ পিছত আৰু এজনক সন্দেহত এতিয়া সোধপোছ অব্যাহত ৰাখিছে কিন্তু মূল অভিযুক্ত কিন্তু এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যাৰ কাৰণে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ৰশ্মিতা আৰু
এটা কথা আমি উল্লেখ কৰিব লাগিব আৰক্ষীয়ে সেই সমগ্ৰ ঘটনাক লৈ যি বৃহত্তৰ চৰ অঞ্চলে হওক বা বৃহত্তৰ মহামাৰী অঞ্চলত তীব্ৰতৰ কৰি তুলিছে অভিযান শেহতীয়াকৈ আৰক্ষীয়ে উল্লেখ কৰে যে আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব যি মূল অভিযুক্ত কিন্তু এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই বা কোনো তথ্য সদৰি কাৰণে আৰক্ষীয়ে যে গ্ৰেপ্তাৰ কাৰোবাক কৰা হৈছে নেকি বা আটক কাৰোবাক কৰা হৈছে নেকি নামো উল্লেখ কৰা নাই কৰাৰ পৰা বিৰত আছে মঙলদৈ আৰক্ষী ধন্যবাদ নৱজ্যোতি এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই বা তেনেধৰণৰ তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই আৰক্ষীয়ে আৰু আজিৰ ভিতৰতে দোষীক শাস্তি দিয়া হ'ব বা গ্ৰেপ্তাৰ কৰা হ'ব সেই কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু আজি এনেধৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে মঙলদৈত বিভিন্ন দল সংগঠনে ফলে মহানগৰ বেতকুচিত হিট এণ্ড ৰানৰ ঘটনা বাইকৰ খুন্দাত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ মৃত মহিলাগৰাকী ৰঙিয়াৰ ৰাইচুমাই বড়ো বিশ্ববিদ্যালয় পৰীক্ষা কোষত কৰ্মৰত আছিল ৰাইচুমাই পথ অতিক্ৰম কৰাৰ সময়ছোৱাতে এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হয় মহানগৰীত আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে আজি মহানগৰ বেতকুচিত হিট এণ্ড ৰানৰ ঘটনা বাইকৰ খুন্দাত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰীৰ মৃত্যু হৈছে মৃত মহিলাগৰাকী ৰঙিয়াৰ ৰাইচুমাই বড়ো বিশ্ববিদ্যালয় পৰীক্ষাৰ কোষত কৰ্মৰত আছিল ৰাইচুমাই পথ অতিক্ৰম কৰাৰ সময়ছোৱাতে এই শোকাবহ দুৰ্ঘটনা আন এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ অতিক্ৰম কৰাৰ সময়ছোৱাতে এই দুৰ্ঘটনা সংঘটিত হ'ল হিট এণ্ড ৰানৰ ঘটনা অৰ্থাৎ পলায়ন কৰিছে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই বাইকৰ চালকে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ এই ঘটনাত মৃত্যু হৈছে উৎপল আছে ফোন লাইনত উৎপল হালৈ অধিক তথ্য জানিব বিচাৰিছো মহানগৰত আন এটা পথ দুৰ্ঘটনা য'ত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰীৰ মৃত্যু হৈছে কালিৰ দিনটো সৰস্বতী পূজা আছিল আৰু সৰস্বতী পূজাৰ দিনটোত কাহিলীপাৰাৰ বতৰ আমি সন্ধিয়াৰ ভাগত জনাইছিলো আৰু আজিৰ দিনটোতো জনাব ওলাইছো যে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনত কালি আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছিলে যি পথ দুৰ্ঘটনা পালচাৰ বাইক এখনে যিখন পালচাৰ বাইক চলাইছিলে ধীৰাজ চক্ৰৱৰ্তী নামৰ এজন যুৱকে আৰু সেই যুৱকজনৰ খুন্দাত থিতাতে মৃত্যু মুখত পৰিছিলে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এক্সাম ব্ৰাঞ্চৰ যিগৰাকী কৰ্মচাৰী আছিলে তেওঁৰ নাম হৈছে তেওঁৰ ঘৰ হৈছে ৰঙিয়াত আৰু তেওঁৰ নাম হৈছে বড়ো উপাধিৰ হয় তেখেতক ততাতৈয়াকৈ তাৰ পৰা হস্পিটেললৈকে নিয়া হৈছিলে যদিও কিন্তু হস্পিটেল কৰ্তৃপক্ষই মৃত বুলি ঘোষণা কৰে যুৱতীগৰাকীৰ নাম পুনৰ কৈ দিছো যে ৰচমাই বড়ো তেওঁৰ ঘৰ ৰঙিয়াৰ তামুলপুৰ অঞ্চলত ঘৰ তেওঁ বিটিএডিৰ আছিলে তেওঁ ইয়াতে কৰ্মচাৰী আছিলে এক্সাম কণ্ট্ৰল বৰ্ডৰ বা এক্সাম ব্ৰাঞ্চ আছিলে এক্সাম ব্ৰাঞ্চত কৰ্মচাৰী হৈ আছিলে তেখেতে কাইলৈ পূজা কৰিবলৈ আহিছিলে অহা সময়ছোৱাতে যেতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'ব লাগে পাৰ হোৱা সময়ছোৱাত ৰয়েল গ্লোবেললৈকে গৈছিলে কাৰ্যালয়লৈকে যোৱা সময়ছোৱাতে এখন পালচাৰ বাইক আছিলে আৰু পালচাৰ বাইকে আহি তেখেতক খুন্দিয়াৰ ফলত তিতাতে মৃত্যু মুখত পৰে এইগৰাকী যুৱতী আৰু ততাতৈয়াকৈ গড়চুক যান বাহন আৰক্ষী সেই ঘটনাস্থলীত উপস্থিত হৈ মেডিকেললৈকে নিছিলে যে হস্পিটেল কৰ্তৃপক্ষই মৃত বুলি ঘোষণা কৰে আনহাতে যিগৰাকীয়ে এই গোটেই দুৰ্ঘটনা সংঘটিত কৰে ধীৰাজ চক্ৰৱৰ্তী তেওঁক আটক কৰিছিলে যোৱাকালি আটক কৰি গ্ৰেপ্তাৰ কৰি তেওঁক ন্যায়ালয়লৈকে লৈ যোৱা হৈছিলে হিট এণ্ড ৰানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে ঠিক একেদৰে কালিৰ দিনটো যদি চোৱা যদি মহানগৰীৰ কেইবাটাও স্থানত পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সৰস্বতী পূজা আনন্দ উল্লাহৰ মাজতে এনেধৰণৰ বহুকেইটা পথ দুৰ্ঘটনা ঘটিছে য'ত কাহিলীপাৰাত এগৰাকী 26 বছৰীয়া যুৱতীৰ মৃত্যু মুখত পৰিলে তাৰ বিপৰীতে আন এগৰাকী যুৱতী প্ৰায় 28 পৰা 30 বছৰ বুলি উল্লেখ কৰা হৈছে সেই যুৱতীগৰাকীও মৃত্যু মুখত পৰিলে তেওঁ হৈছে ৰচমাই বড়ো তেওঁৰ ঘৰ ৰঙিয়াৰ তামুলপুৰত আৰু তেওঁ আছিলে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এক্সাম ব্ৰাঞ্চত কৰ্মৰত অৱস্থাত আছিলে সেই কথা আমাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱাৰ লগতে এই যিগৰাকী আইচি আছে যান বাহন আৰক্ষী বিষয়া গড়চুক থানা তেখেতেও সেই কথা উল্লেখ কৰিছে কালি দিনটোতে ধীৰাজ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি ন্যায়ালয়ত হাজিৰ কৰা হৈছে ন্যায়ালয়ৰ পৰা সেই যুৱকগৰাকীক জেললৈকে হওক বা তেখেতক বেইল দিয়াৰ যি প্ৰচেষ্টা থাকে সেইখিনি কৰিছে কিন্তু যি পথ দুৰ্ঘটনা সংঘটিত হৈছিলে পালচাৰ বাইকেৰে সংঘটিত কৰা হৈছিলে পালচাৰ বাহনখনৰ নম্বৰ হৈছে AS01 FS8369 পুনৰ কৈছো যে পালচাৰ বাহনখনৰ নম্বৰ হৈছে AS01 FS8369 এই বাহনখনে পথ দুৰ্ঘটনা সংঘটিত কৰিছিলে সংঘটিত কৰাৰ পিছতে চালকৰ সৈতে সেই যুৱকগৰাকী চাৰেণ্ডাৰ কৰিছিলে আৰু কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি ন্যায়ালয়ত হাজিৰ কৰা হৈছে আৰু এই পথ দুৰ্ঘটনাত এগৰাকী যুৱতী মৃত্যুমুখত পৰিছে এই যুৱতীগৰাকীৰ নাম ৰচমাই বড়ো তেওঁৰ ঘৰ ৰঙিয়াত এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰত্যেক দিনে ধৰণৰ পথ দুৰ্ঘটনা হয় ৰাজপথ পাৰ হোৱা সময়ছোৱাতো আৰু এই কালিৰ যি পথ দুৰ্ঘটনা আছিলে সেয়া আছিলে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগতে ৰাজপথ পাৰ হোৱা সময়ছোৱাতে পালচাৰ বাহনে খুন্দিয়াইছিলে আৰু কালিৰ দিনটো যদি চোৱা যায় যে কাহিলীপাৰা আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি দুটাকৈ পথ দুৰ্ঘটনাত দুগৰাকীকৈ যুৱতী মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গ'ল নিশ্চয়কৈ ধন্যবাদ জনাইছো উৎপল হালৈ আৰু এটা শোকাবহ ঘটনা ৰয়েল
গ্লোবেল ইউনিভাৰ্চিটিৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে আৰু 23 জানুৱাৰী অৰ্থাৎ কালিৰ দিনটোতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰঙিয়াৰ ৰাইচুমাই বড়োৱে গতিকে সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ যুৱতীয়ে গুৱাহাটীৰ মহিলা চিকিৎসকক হত্যাৰ ভাবুকি ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান এগৰাকী মহিলা চিকিৎসকৰ প্ৰেমত প্ৰতাৰিত চিকিৎসকগৰাকীয়ে ভুগিছে প্ৰাণৰ আশংকাত প্ৰাক্তন প্ৰেমিকে চিকিৎসকগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ ব্যৱসায়ী কৌশিক দাসে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ব্যৱসায়ী কৌশিক দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে এজাহাৰ দাখিলৰ পিছতে সামাজিক মাধ্যম যোগে ন্যায়ৰ আহ্বান মোৰ মৃত্যু হলে সেয়া আত্মহত্যা নহ'ব বুলি পোষ্ট দিলে ভুক্তভোগী যুৱতীগৰাকীয়ে তাৰ নাম হৈছে কৌশিক দাস হি ৰঙিয়াৰে ল'ৰা হয় হি আৰু মই ৰিলেশ্যনশ্বিপত আহিছোঁ 2020ত আৰু হি মোক এফিডেভিটতো চাইন কৰি দিছে হি মোক বিয়া পাতিব বুলি আৰু আমাৰ ঘৰৰ চবেই জানিছিলে তাহাঁতৰ ঘৰৰ মানুহে মোক বোৱাৰী বুলি চবকে চিনাকিও দিছে দেউতাক মোৰ যেতিয়া কেঞ্চাৰ মানে ট্ৰিটমেণ্ট চলি আছিলে মই তেতিয়া দিল্লীত তাহাঁতৰ মাহে মাহে গৈ থাকোঁ ত্ৰিপুৰা মই কেয়াৰ কৰিছোঁ আংকলৰ খেকাৰ চেকাৰ চব কৰিছোঁ তাৰপিছত দেউতাক মৰোঁতে ময়ে তাহাঁতৰ ঘৰৰ পৰা গৈছোঁ দিল্লীলৈ ডেড বডি আনিবলৈ আৰু একমাহ মই ৰঙিয়াত আছোঁ মই হবিজ পৰ্যন্ত কৰিছোঁ চব কৰিছোঁ ঠিক আছে তাৰপিছত এতিয়া ছাডেনলি মানে সি মোক ঠগাইছে আৰু সি কয় তই মুখ নেমেলিবি তই যদি কিবা কৰ মই ইমান ডাঙৰ ডাঙৰ মানুহক চিনি পাওঁ মোৰ ইমান পইচা আছে মই তোক মানে ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিম সেনেকৈ মোক সি থ্ৰেটেন কৰে তো মই মনে মনে আছোঁ আৰু মই বহুত ডিপ্ৰেছডো আছিলোঁ বাট এনেকুৱাতো নহ'ব ন ল'ৰা মানুহ এনেকৈ কেনেকৈ কৰিব পাৰে তো মোক বিচাৰোঁ যে মোক জাষ্টিচ দিয়ক তাৰ নাম হৈছে বাংলাদেশত অধিক তীব্ৰতৰ হৈছে ভাৰত বিৰোধী ঢৌ শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত একাংশ মৌলবাদীয়ে টাৰ্গেট কৰি লৈছে বাংলাদেশৰ সাংস্কৃতিক জগতৰ লগতে জড়িত লোকসকলক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সন্দৰ্ভত বাংলাদেশী অভিনেত্ৰী আৰু পৰিচালক ৰাকেয়া প্ৰাচিয়ে বিস্ফোৰণ ঘটাইছে জ্যেষ্ঠ অভিনেত্ৰীগৰাকীয়ে মহম্মদ ইউনুছক তীব্ৰ সমালোচনা কৰি কয় যে বৰ্তমান আমাৰ হাতত কোনো স্বাধীনতা নাই আমি একো কাম কৰিব নোৱাৰা হৈছোঁ মৌলবাদীৰ একনায়কত্ববাদে গ্ৰাস কৰিছে বাংলাদেশক মৌলবাদীসকলৰ বাবে বাংলাদেশৰ সাধাৰণ জনতাৰ বহু ক্ষতি হৈছে উগ্ৰ ধৰ্মীয় মৌলবাদী আৰু মহম্মদ ইউনুছ জামাত ইছলামী আৰু ইছলামী উগ্ৰপন্থী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি মৌলবাদীসকলৰ বাবে এতিয়া বাংলাদেশৰ শিল্পী সমাজে কাম কৰিব নোৱাৰা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত মহিলাসকলক ভাবুকি দিয়া হৈছে ফটোৱা জাৰি কৰা হৈছে বাংলাদেশৰ মহিলা ফুটবল দলটোকো ভাবুকি প্ৰদান কৰা হৈছে এনেবোৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে বাংলাদেশৰ জনতাই ইফালে বাংলাদেশে টি20 বিশ্বকাপত ভাৰতত নেখেলাৰ যি সিদ্ধান্ত সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বাংলাদেশৰ জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ মতে এয়া ভাৰত বিৰোধী আৱেগৰ বাবে লোৱা সাধাৰণ প্ৰথা ভাৰতত টি20 বিশ্বকাপত বাংলাদেশে অংশগ্ৰহণ নকৰাটো বাংলাদেশৰ সাধাৰণ জনতাৰ মতামত নহয় এয়া মহম্মদ ইউনুছ আৰু তেওঁৰ ৰাজনৈতিক দলৰহে স্থিতি এতিয়াও ভাৰতক বাংলাদেশৰ বন্ধু হিচাপে অভিহিত কৰে অভিনেত্ৰী ৰাকেয়া প্ৰাচিয়ে 1971 চনৰ বাবে বাংলাদেশ কৃতজ্ঞ বুলি মন্তব্য কৰিলে অভিনেত্ৰীগৰাকীয়ে আৰু 10 চালক ৰেকিবুদ্দিন আহমেদৰ আত্মসমৰ্পণ এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ দিছপুৰ থানাৰ আত্মসমৰ্পণ ৰেকিবুদ্দিন আহমেদৰ 23 জানুৱাৰীৰ দিনাখন কাহিলীপাৰাত সংঘটিত হৈছিল এটা শোকাবহ পথ দুৰ্ঘটনা আৰু এইখিনি মুহূৰ্তৰ খবৰ যে ৰঙিয়া থানাত গৈ আত্মসমৰ্পণ ৰেকিবুদ্দিন আহমেদৰ 108 চালকৰ আত্মসমৰ্পণ কালিৰ দিনটোত সংঘটিত হোৱা এটা শোকাবহ দুৰ্ঘটনা য'ত বঙাইগাঁৱৰ 26 বছৰীয়া যুৱতী লুনা ভাৰদ্বাজে প্ৰাণ হেৰুৱাইছিল আৰু এইগৰাকী 108ৰ চালকে বৰ্তমান আত্মসমৰ্পণ কৰিছে ৰঙিয়া থানাত গৈ ৰেকিবুদ্দিন আহমেদৰ টেলিফোনিক আত্মসমৰ্পণ কৰিছে ইতিমধ্যে আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গ'ল এটা শোকাবহ ঘটনা সংঘটিত হৈছে 23 জানুৱাৰীত আৰু য'ত আচলতে বঙাইগাঁৱৰ এগৰাকী যুৱতী প্ৰাণ হেৰুৱাইছে আন এটাও দুৰ্ঘটনা সংঘটিত হৈছে যি ঘটনাত ইতিমধ্যে আন দুজনকৈ যুৱক আহত হৈছে ৰেকিবুদ্দিন আহমেদে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ৰঙিয়া থানাত আৰু ইয়াৰ লগতে সময় হৈছে দুপৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ